নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি 1.2 অনুশীলনীৰ কিছু প্ৰশ্নৰ সমাধান কি ধৰণে উলিয়াব পাৰি আলোচনা কৰিম তাৰ আগতে আমি সেই অনুশীলনীটোৰ বাবে প্ৰয়োজনীয় কিছু কথা প্ৰথমে আলোচনা কৰি লওঁ ইয়াত এতিয়া পাটিগণিতৰ যিটো মৌলিক উপপাদ্য সেই উপপাদ্যটো তোমালোকৰ প্ৰয়োজন হ'ব উপপাদ্যটোত কি কৈছে চোৱা প্ৰত্যেক যৌগিক সংখ্যাকেই মৌলিকৰ গুণফল হিচাপে উৎপাদকত প্ৰকাশ কৰিব পাৰি আৰু মৌলিক উৎপাদকবোৰ প্ৰকাশ পোৱা ক্ৰমৰ বাহিৰে এই উৎপাদকীকৰণ অদ্বিতীয় তাৰমানে আমি কি বুজিব পাৰিছো ইয়াৰ পৰা উদাহৰণস্বৰূপে যদি আমি চাওঁ 210 এটো কি এটা যৌগিক সংখ্যা গতিকে এই যৌগিক সংখ্যাটোৰ উৎপাদকীকৰণ যদি আমি কৰি চাওঁ তেতিয়াহ'লে আমি পাওঁ 2 * 3 * 5 * 7 1 এটাও ইয়াৰ লগত ইনটু হৈয়ে থাকিব 1 টো আমি লিখা নাই উৎপাদক হিচাপে আমি 1ৰ বাহিৰে বাকি কি পাওঁ সেইকেইটা লিখিলো এই সংখ্যাকেইটাৰ গুণফলটোক আমি 3 * 5 * 7 * 2 হিচাপেও লিখিব পাৰোঁ নাইবা আন বিভিন্ন প্ৰকাৰে সলনি কৰি উৎপাদককেইটা আকপিছ কৰি লিখিব পাৰোঁ গতিকে এই গুণফলটোক আমি এনেকৈ নাইবা আন যিকোনো সম্ভৱপৰ ক্ৰমত যদি মৌলিক উৎপাদকীকৰণ ৰূপে লিখি চাওঁ তেতিয়াও তেনেকৈ লিখা থাকিলেও ইয়াক একে বুলি ধৰা হ'ব সেই কথাখিনিয়ে এই উৎপাদক মৌলিক পাটিগণিতৰ মৌলিক উপপাদ্যটোৱে বুজাইছে আমাক গতিকে তোমালোকে এই উপপাদ্যটোৰ পৰা মুঠতে এই কথাটোৱে বুজিবা যে যিকোনো যৌগিক সংখ্যাক আমি মৌলিক উৎপাদকৰ ক্ৰম হিচাপে সলনি কৰি লিখিলেও সেই ক্ৰমটো এটা ক্ৰমে বুজায় আৰু এই গুণফলটোক আমি বেলেগ ধৰণে লিখিলেও ইয়াৰ উৎপাদকীকৰণ ৰূপটো যেনেকৈ নহওক কিয় ইয়াক একে বুলি ধৰা হয় এতিয়া আমি আগতে পোৱা দুটা বস্তুৰ বিষয়ে আলোচনা কৰোঁ গসাউ আৰু লসাগু দুটা সংখ্যাৰ ক্ষেত্ৰত যেতিয়া আমি তাৰ গসাউ নিৰ্ণয় কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিব লাগে চোৱা সংখ্যা দুটাত থকা প্ৰতিটো সাধাৰণ মৌলিক উৎপাদকৰ ক্ষুদ্ৰতম ঘাতসমূহ ল'ব লাগে আৰু তাৰ পূৰণফলটো গুণফলটো অৰ্থাৎ উলিয়াব লাগে তাৰমানে ইয়াত আমি সংখ্যা দুটাৰ উৎপাদকখিনি লৈ তাৰপৰা সিহঁতৰ মাজত মিল থকা সাধাৰণ উৎপাদক মৌলিক উৎপাদকবোৰ ল'ব লাগিব আৰু সেইবোৰৰ ক্ষুদ্ৰতম ঘাত থকা সংখ্যাকেইটাহে লৈ পূৰণ কৰিব লাগিব আনহাতে লসাগু উলিয়াব হ'লে সেই সংখ্যা দুটাৰ ক্ষেত্ৰত আমি সেই সংখ্যা দুটাত থকা প্ৰতিটো মৌলিক উৎপাদকক ল'ব লাগিব মানে সাধাৰণ উৎপাদক হওক বা নহওক মিল থকা মানে হওক বা নহওক আমি বেলেগ হ'লেও অমিল থাকিলেও আটাইবোৰ উৎপাদক ল'ম আৰু সিহঁতৰ বৃহত্তম ঘাত থকা উৎপাদকবোৰ ল'ম অৰ্থাৎ ক'ৰবাত যদি 2 দুটা আছে ক'ৰবাত এটাত 2 এটা আছে উৎপাদকত তেতিয়াহ'লে দুটা থকাটো ল'ম ঠিক তেনেকৈ 3 যদি 4টা আছে এফালে এটা সংখ্যাৰ উৎপাদকত যদি 3 দুটা আছে তেতিয়াহ'লে 4টা বেছিটো ল'ম গতিকে বৃহত্তম তেনেকুৱা উৎপাদকবোৰ ল'ম আৰু মিল থকাবোৰেই নহয় মিল নথকাবোৰৰো তেনেকৈ লৈ সেই সংখ্যাখিনি পূৰণ কৰিলে যিটো পূৰণফল হ'ব সেইটো হ'ব দুটা সংখ্যাৰ লসাগু আৰু এটা কথা মনত ৰাখিবা সদায় যে দুটা সংখ্যাৰ লসাগু আৰু গসাউৰ পূৰণফলটো সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান হয় মানে যিমান লসাগু আৰু গসাউ ওলাব সংখ্যা দুটাৰ বাবে সেই দুটা পূৰণ কৰি দিলে যিটো পূৰণফল হ'ব সংখ্যা দুটা পূৰণ কৰিলেও সি সমান হয় এতিয়া আমি আহোঁ 1.2 অনুশীলনীৰ প্ৰথম প্ৰশ্নটোলৈ প্ৰতিটো সংখ্যাকে ইয়াৰ মৌলিক উৎপাদকবোৰৰ গুণফল হিচাপে প্ৰকাশ কৰিবলৈ দিছে ইয়াত কেইবাটাও প্ৰশ্ন আছে তাৰে মই 5 নম্বৰ প্ৰশ্নটো ল'লোঁ 7429 এতিয়া এই সংখ্যাটোক আমি উৎপাদক বৃক্ষত যদি প্ৰকাশ কৰোঁ তেতিয়াহ'লে প্ৰথমে চুটিহৰণ পদ্ধতিৰে আমি এনেকৈ উৎপাদকখিনি কাষত উলিয়াই যদি লওঁ তেতিয়াহ'লে দেখোঁ যে প্ৰথম 17ৰে আমি হৰণ কৰি চাব পাৰোঁ তাতকৈ সৰু সংখ্যাৰে নাযায় হৰণ 437 বাৰ যাব তাৰপিছত ইয়াক আকৌ 19ৰে হৰণ যাব 23 বাৰ গতিকে ইয়াৰ উৎপাদক কেইটা হ'ব 17 19 আৰু 23 গতিকে প্ৰথম উৎপাদক বৃক্ষত দেখুৱালোঁ 17ৰে হৰণ কৰি 437 বাৰ গৈছে তাক আকৌ 19ৰে হৰণ কৰি 23 বাৰ গৈছে গতিকে 17 19 আৰু 23 এই তিনিটা সংখ্যাৰ পূৰণফল হিচাপে আমি ইয়াক মৌলিক উৎপাদকৰ গুণফল হিচাপে সংখ্যাটোক এনেকৈ প্ৰকাশ কৰিব পাৰোঁ এই ধৰণে তোমালোকে উৎপাদক বৃক্ষৰ সহায়ত এনেকৈ দেখুৱাই দিব পাৰিবা চুটিহৰণ পদ্ধতিৰে উৎপাদকবোৰ উলিয়াই বাকী যিকেইটা 1 নম্বৰত প্ৰশ্ন আছে সেইকেইটা তোমালোকে এই ধৰণে উলিয়াবলৈ চেষ্টা কৰিলে পাৰিবা 2 নম্বৰ প্ৰশ্নত আহা তলৰ অখণ্ড সংখ্যা কেইযোৰৰ লসাগু আৰু গসাউ উলিয়াব দিছে লগতে সত্যাপন কৰিবলৈ কৈছে যে লসাগু আৰু গসাউৰ পূৰণফল সেই সংখ্যা দুটাৰ ক্ষেত্ৰত সিহঁতৰ গুণফলৰ মানে পূৰণফলৰ সৈতে সমান হয় ইয়াৰে এটা প্ৰশ্ন ল'লোঁ 2 নম্বৰ প্ৰশ্নটোৱে লৈছোঁ 510 আৰু 92 প্ৰথমে তোমালোকে চুটিহৰণ পদ্ধতিৰে দুইটা সংখ্যাৰ উৎপাদকবোৰ উলিয়াই লোৱা 510ৰ বাবে আমি পাওঁ 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 আৰু 92ৰ বাবে পাওঁ 2 * 2 * 23 মানে 2² * 23 এতিয়া এই সংখ্যা দুটাৰ লসাগু উলিয়াব হ'লে আমি কি কৰিব লাগিব
সংখ্যা দুটাৰ যিবোৰ উৎপাদক আছে মৌলিক উৎপাদক সেই মৌলিক উৎপাদকবোৰৰ বৃহত্তম ঘাতবোৰ ল'ব লাগিব অৰ্থাৎ দুইটাতে মিল থকা হওক বা নহওক সাধাৰণ উৎপাদক বুলি কথা নাই সাধাৰণ উৎপাদকৰ বাহিৰেও যিবোৰ নিমিলা আছে সেইবোৰো ল'ব লাগিব আৰু আটাইবোৰ সংখ্যাৰে বৃহত্তম ঘাতবোৰ ল'ব লাগিব গতিকে ইয়াত আমি 2 স্কোয়াৰ ল'ব লাগিব কাৰণ 2ৰ ঘাত বেছিকৈ থকা আছে 2 স্কোয়াৰ 3 5 17 আৰু 23 এই গোটেইখিনি পূৰণ কৰিলে আমাৰ উত্তৰটো হ'ব 23460 এই সংখ্যা দুটাৰ হৈছে এইটো লসাগু তাৰপিছত গসাউৰ বাবে আমি কি কৰিম 510 আৰু 92ৰ ক্ষেত্ৰত দুইটাৰে সাধাৰণ উৎপাদকৰ ক্ষুদ্ৰতম ঘাত ল'ব লাগিব এটা সংখ্যা দুটাৰ ক্ষেত্ৰত মিল থকা উৎপাদক কি আছে 2 তাৰ ক্ষুদ্ৰতম ঘাত হৈছে মাত্ৰ 2টোৱে কাৰণ 2 স্কোয়াৰটোত ঘাত বেছি বুজাইছে বৃহত্তম ঘাত হৈ গ'ল এইটো নলওঁ ক্ষুদ্ৰতম সাধাৰণ উৎপাদক ঘাত হিচাপে লৈ পেলাই থকা হৈছে 2 আৰু আন মিল থকা সংখ্যা দুইটাত একো নাই উৎপাদকত গতিকে 2 হ'ব ইয়াৰ গসাউ এতিয়া আহি গ'ল এই সত্যাপনটো লসাগু আৰু গসাউৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ লগত সমান বুলি দেখুৱাব লাগে গতিকে লসাগু হ'ল 23460 আৰু গসাউ হৈছে 2 গতিকে 23460 আৰু 2 পূৰণ কৰিলে আমি পাওঁ 46920 তোমালোকে সাইডত এনেকৈ পূৰণ কৰি চাব পাৰা পূৰণফলটো ইমান আৰু সংখ্যা দুটাৰ পূৰণফলো সিমানেই হ'ব লাগিব গতিকে 510 আৰু 92ক পূৰণ কৰি পেলাই আমি যদি চাওঁ তেতিয়াহ'লে দেখোঁ সেইটো হৈ গৈ 46920 অৰ্থাৎ সংখ্যা দুটাৰ লসাগু আৰু গসাউৰ পূৰণফল সংখ্যা দুটাৰ গুণফলৰ সৈতে সমান এইটো হ'ল ইয়াৰ সত্যাপনটো তাৰপিছত 3 নম্বৰ প্ৰশ্নলৈ আহোঁ মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাউ উলিওৱা বুলি কৈছে 12 15 21 এক নম্বৰ প্ৰশ্নটোৱে ল'লোঁ গতিকে 12ৰ উৎপাদক ভাঙিলোঁ 2 স্কোয়াৰ ইনটু 3 পাবা 4 3 গুণ যিহেতু 12 15ৰ তেনেকৈ ভাঙিলে 3 পূৰণ 5 21ৰ ভাঙিলে 3 পূৰণ 7 এতিয়া ইহঁতৰ লসাগু উলিয়াব লাগে আটাইবোৰ তিনিওটা সংখ্যাৰে উৎপাদক ল'ব লাগিব যাৰ বৃহত্তম ঘাতবোৰ আমি যি পাওঁ সেইবোৰ ধৰি পেলাই মিল থকা হওক বা নহওক গতিকে 2ৰ ডাঙৰ ঘাত হিচাপে থকা আছে এটা 2 স্কোয়াৰ বাকি 3 5 7 এইবিলাক এটাই আছে গতিকে এই গোটেইকেইটাৰ পূৰণফল মানে হ'ব 420 সংখ্যাকেইটাৰ লসাগু আৰু গসাউ হৈছে আটাইকেইটা সংখ্যাৰ উৎপাদকবোৰৰ ভিতৰত সাধাৰণ উৎপাদকৰ ক্ষুদ্ৰতম ঘাত এতিয়া সাধাৰণ উৎপাদক গোটেইকেইটাতে থকা 3 আৰু তাৰ ক্ষুদ্ৰতম ঘাতটো 3 গতিকে ইহঁতৰ গসাউ হ'ব 3 এইটো আছিলে 3 নম্বৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান এই ধৰণে তোমালোকে 3 নম্বৰ বাকিকেইটা প্ৰশ্নও প্ৰয়োজন সাপেক্ষে নিজে সমাধানকেইটা কৰি চাব পাৰিবা এতিয়া আহিলো আমি 4 নম্বৰ প্ৰশ্নটোলৈ ইয়াত দিয়া আছে গসাউ 306 আৰু 657ৰ হৈছে 9 এই দুটা সংখ্যাৰ গসাউটো হৈছে 9 আমি এই সংখ্যা দুটাৰ লসাগু উলিয়াব লাগে আমি এটা যিটো সত্যাপন কৰিছিলোঁ সেই নিয়মটোৰ সহায় ল'ব পাৰিম লসাগু আৰু গসাউৰ পূৰণফল সংখ্যা দুটাৰ পূৰণফলৰ সৈতে সমান গতিকে লসাগুটো যিহেতু উলিয়াব লাগে গসাউৰ মানটো দিয়া আছে 9 লসাগুৰ লগত 9 পূৰণ কৰিলে আমি 306 আৰু 657ৰ পূৰণফলৰ সৈতে সমান হ'ব এতিয়া লসাগুটো উলিয়াবৰ কাৰণে পূৰণ হৈ থকা 9টো সমান চিহ্নৰ সোঁপক্ষলৈ লৈ আহিলে 306 পূৰণ 657ক 9ৰে হৰণ কৰিবহি লাগিব 9ৰে এই যি দুইটা ওপৰত সংখ্যা পূৰণ হৈ আছে তাৰে যিকোনো এটা সংখ্যাক আমি হৰণ কৰি দিলেই হ'ল 657ক 9ৰে হৰণ কৰিলে 73 বাৰ যায় গতিকে 306 আৰু 73ৰ পূৰণফলটোৱে হ'ব নিৰ্ণয় লসাগু অৰ্থাৎ এই দুটা পূৰণ কৰিলে আমি পাওঁ 22338 গতিকে এইটো হ'ব এই সংখ্যা দুটাৰ নিৰ্ণয় লসাগু আজি এইটো ভিডিঅ'ত মই এই প্ৰশ্নকেইটাৰ সমাধানতে তোমালোকক সামৰণি মাৰোঁ পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ যিবোৰ প্ৰশ্ন আছে সেইবোৰৰ আমি সমাধানবোৰ কেনেকৈ উলিয়াব পাৰি সেই বিষয়ে আলোচনা কৰিম কোনোবাই চেনেলটো ছাবস্ক্ৰাইব নকৰিলে এতিয়াও কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'বা নমস্কাৰ ধন্যবাদ